আমি এইটোৱে ক'ম, চিঠিলা শংকৰপাৰা মা মহামায়া মন্দিৰত আজিৰ পৰা এসপ্তাহ জোৰা যে পূজা আৰু মেলাৰ আয়োজন কৰিছে, এই পূজা আৰু মেলাৰ আয়োজন কৰাৰ কাৰণে আমি আমাৰ এই মহামায়া মন্দিৰ পৰিচালনা কমিটিক আমি ধন্যবাদ জনাইছোঁ যে সিহঁতে প্ৰতি বছৰৰ দৰে এই বুলিও আজি এই মেলা আৰু পূজাৰ আয়োজন কৰিছে। এই মহামায়া মন্দিৰ বহুতো পুৰণি মন্দিৰ, প্ৰায় 52 বছৰমান হ'ল ইয়াতে প্ৰতিষ্ঠিত হোৱা। গতিকে এই মন্দিৰটো মানে ইমান উন্নতি হোৱা নাই যদিও আমি ৰাইজৰ পৰা চৰকাৰৰ ওচৰত এইটো আবেদন জনাব বিচাৰিছোঁ যে আমাৰ এই শংকৰপাৰা চিঠিলা মহামায়া মন্দিৰটো অলপ উন্নতিৰ কাৰণে অলপ যেন চকু দিয়ে, তাৰ কাৰণে আমি চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ এই অঞ্চলৰ সকলো জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোৱে যেন এই পূজাথলীত আহি উপস্থিত হয় আৰু এই মেলাত অংশগ্ৰহণ কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ এই মহামায়া মেলা আৰু পূজা, এই পূজাটো মানে আমাৰ এই কমিটিয়ে যেন মানে সুন্দৰভাৱে পৰিচালনা কৰে, যাতে কোনো ধৰণৰ বেমাজালি সৃষ্টি নহয়, তাৰ কাৰণেও আমি আহ্বান জনাইছোঁ। ধন্যবাদ। পূজা আজি শনিবাৰৰ পৰা আৰম্ভ হ'ল, অহা শনিবাৰলৈকে থাকিব, 8 দিন জোৰা হ'ব আৰু কি মেলাটো ইয়াতে। প্ৰথমতে আমি সাংবাদিক বন্ধুসকললৈ এই পূজা কমিটিৰ পৰা ধন্যবাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অন্য বছৰৰ দৰে আমাৰ এই বুলিও আমাৰ পূজা কমিটিয়ে উলহ মালহকৈ পূজা চলাই আছে আৰু চলি থাকিব বুলি আমি আশা কৰিছোঁ। আৰু বিভিন্ন সময়ত যেনেকুৱা হৈ আছিল বা ৰাইজেও সহযোগ কৰিছিল, কোনো ধৰণৰ বিশৃংখলাৰ পৰিস্থিতি বা উদ্ভৱ হোৱা নাই, তেনেকুৱা এইবাৰো নহ'ব বুলি আমি এটা আশা ৰাখিছোঁ। আৰু আমাৰ মন্দিৰখন 52 বছৰ পাৰ হৈ গ'ল, পূজা চলি আছে, কিন্তু চৰকাৰে ইয়াত কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আমি অলপ দুখ প্ৰকাশ কৰিছোঁ। আৰু এই সংবাদমেলৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ এই মন্দিৰখনলৈ অলপ দৃষ্টিগোচৰ কৰে। আৰু মেলাত যিটো আমাৰ উলহ মালহ আৰু জাক জমকৰ যিটো কি আছে, আৰু সেইটো আশা কৰিছোঁ আমাৰ প্ৰশাসনেও সহায় সহযোগিতা আগবঢ়াব, আৰু আগৰ দৰেও আগবঢ়াই আছে, এতিয়াও আগবঢ়াব বুলি আমাৰ এটা পূৰ্ণ বিশ্বাস আছে। এইখিনি কৈ মোৰ